নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, মহিলাই কিছুমান কাম কৰিলে ঘৰখন সদায় দৰিদ্ৰ হৈ থাকে। ঘৰৰ মহিলাই এইকেইটা কাম কেতিয়াও কৰিব নালাগে, নহ'লে ঘৰখনলৈ দুখ দৰিদ্ৰতা নামি আহে। আৰু এনে কিছুমান কাম কৰিলে মা লক্ষ্মী ৰুষ্ট হৈ সেইখন ঘৰৰ পৰা আঁতৰি যায়। প্ৰিয় দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ঘৰৰ মহিলাইনো কি কাম কৰিব নালাগে এই সকলোবোৰ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টোত লাইক এটা দিব। আৰু আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাকো অলপ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শকবৃন্দ, কিছুমান কাম মহিলাই কেতিয়াও ঘৰত কৰিব নালাগে, নহ'লে ঘৰৰ পৰা মা লক্ষ্মী ৰুষ্ট হৈ আঁতৰি যায়। প্ৰাচীন গ্ৰন্থ অনুযায়ী প্ৰতিজন স্বামী স্ত্ৰীকে মহাদেৱ আৰু দেৱী গৌৰী ৰূপে মনা হয়। মহাদেৱ আৰু দেৱী গৌৰী অৰ্ধনাৰীশ্বৰ হয়। ঠিক তেনেদৰে স্বামী স্ত্ৰী এজনে আনজনৰ অৰ্ধ অংগ হয়। সেইবাবে পত্নীক অৰ্ধাংগিনী কোৱা হয়। বিবাহৰ পাছত পত্নীৰ ভাগ্য স্বামীৰ লগত জোৰা লাগি যায়। পত্নীৰ কৰ্ম, যজ্ঞ, ধাৰ্মিক কাৰ্য, পুণ্য ফল আদি সকলোবোৰ স্বামীৰো প্ৰাপ্ত হয়। তেনেদৰে পত্নীৰ দ্বাৰা হোৱা ভুল কাৰ্য ভাগ স্বামীয়েও সহ্য কৰিবলগীয়া হয়। অৰ্থাৎ যেনেকৈ ভাল কৰ্মৰ পত্নীৰ ভাল ফল পুৰুষে লাভ কৰে, ঠিক তেনেদৰে ভুল কাৰ্যৰো পত্নীৰ সমভাগী সমানেই স্বামীও হয়। আমাৰ হিন্দু সমাজত মহিলাক ঘৰখনৰ লক্ষ্মী আৰু অন্নপূৰ্ণা বুলি কোৱা হয়। কিন্তু মহিলাৰ ভুল ব্যৱহাৰৰ দ্বাৰা মা লক্ষ্মী ৰুষ্ট হৈ যায় আৰু ঘৰৰ পৰা আঁতৰি যায়। আৰু তেতিয়াই এনে ঘৰত মা লক্ষ্মীৰ ডাঙৰ ভগ্নী অলক্ষ্মীয়ে নিবাস কৰিবলৈ লয়। যদি আপুনি আপোনাৰ ঘৰত এনে কিছু প্ৰভাৱ পায় তেতিয়া তৎক্ষণাৎ সেয়া শুধৰাই ল'ব, নহ'লে আপুনি ইয়াৰ বেয়া পৰিণাম সহিবলগীয়া হ'ব পাৰে। কাৰণ ঘৰলৈ অলক্ষ্মী আহিলে ঘৰখনত ৰোগ কাজিয়া সকলোবোৰ বাঢ়িবলৈ ধৰে। সেইবাবে কিছুমান কাম ঘৰৰ মহিলাই কেতিয়াও কৰিব নালাগে। আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সেই নকৰিবলগীয়া কামসমূহৰ বিষয়ে আপোনালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আহকচোন পলম নকৰি সেই নকৰিবলগীয়া কামসমূহনো কি জানো। এখন ঘৰৰ মহিলাই প্ৰথম নকৰিবলগীয়া কামটো হ'ল ঘৰৰ মহিলাই সন্ধ্যা সময়ত চুলি মেলি ঘৰত ফুৰিব নালাগে। বহু ঘৰৰ মহিলাৰ অভ্যাস থাকে সন্ধ্যা সময়ত নিজৰ চুলি ফনিওৱাটো আৰু ঘৰৰ এটা স্থানৰ পৰা আন এটা স্থানলৈ চুলি মেলি ঘূৰি ফুৰে। কিন্তু এনে কৰাটো শাস্ত্ৰ অনুসাৰে একেবাৰে সঠিক নহয়। সন্ধ্যা সময়ত চুলি মেলি বা ফনিয়ালে ঘৰলৈ বেয়া শক্তি আহে আৰু মা লক্ষ্মীয়ে এনে ঘৰত কেতিয়াও বাস নকৰে। দ্বিতীয় কথাটো হ'ল বহু মহিলাই ঘৰৰ মুখ্য দুৱাৰত বহি কথা পাতে আৰু লগতে ভোজন কৰাও দেখা যায়। কিন্তু ঘৰখনৰ লক্ষ্মী মুখ্য দুৱাৰত বহা একেবাৰে শুভ মনা নহয়। মা লক্ষ্মী ঘৰৰ মুখ্য দুৱাৰেদি আপোনাৰ ঘৰত প্ৰৱেশ কৰে আৰু ঘৰৰ মুখ্য দুৱাৰতে মহিলাই বাধা দি বহিলে তেতিয়া মা লক্ষ্মী দূৰৰ পৰা উভতি যায়। আৰু এই কথাত সদায় মন দিব যে ঘৰৰ মুখ্য দুৱাৰ সদায় চাফ চিকুণ কৰি ৰাখিব, লগতে সুন্দৰ কৰি ৰাখিব, যাৰ দ্বাৰা মা লক্ষ্মী প্ৰসন্ন হৈ প্ৰৱেশ কৰে। অৰ্থাৎ ঘৰৰ সন্মুখৰ মূল দুৱাৰ কেতিয়াও লেতেৰা হৈ থাকিব নালাগে। যদি লেতেৰা হৈ থাকে অৰ্থাৎ অপৰিপাটি হৈ থাকে তেতিয়া মা লক্ষ্মী আঁতৰতে ৰুষ্ট হয় আৰু সন্মুখৰ পৰা গুচি যায় আৰু সেই ঘৰখনত অলক্ষ্মীৰ প্ৰৱেশ হয় আৰু বিভিন্ন ধৰণৰ অপয়া অমংগলে দেখা দিয়ে। তৃতীয়টো গুৰুত্বপূৰ্ণ কথা হ'ল বহু মহিলাই ঘৰত দেৰিলৈকে শুই থাকে। যদি ঘৰৰ মহিলাই সূৰ্য উদয় হোৱাৰ পাছত শুই থাকে তেতিয়া ঘৰলৈ অহা সকলো সুখ আঁতৰি যায় আৰু ঘৰখনত বেয়া শক্তি বিয়পি যায়। পুৱা সোনকালে উঠি
ভগৱান শ্ৰীহৰিৰ আশীৰ্বাদ লৈ ঘৰখনত চাকি ধূপ দিব লাগে, যাৰ দ্বাৰা ঘৰখনত শুভ বাতাবৰণ বিয়পি থাকে আৰু ঘৰখনলৈ শুভ সংবাদ কঢ়িয়াই অনাত মা লক্ষ্মীৰ আশীৰ্বাদ হিচাপে সদায় থাকি যায়। আৰু সেয়েহে এখন ঘৰৰ মহিলাই কেতিয়াও দেৰিলৈকে শুই থাকিব নালাগে। সূৰ্য উদয় হোৱাৰ পাছত সোনকালে পুৱাৰ পৰা উঠি শ্ৰীহৰিৰ আশীৰ্বাদ লৈ ঘৰখনত চাকি ধূপ দিব লাগে। প্ৰিয় দৰ্শকবৃন্দ, চতুৰ্থ তথা গুৰুত্বপূৰ্ণ অন্য এটা কথা হ'ল ৰাতিপুৱা প্ৰতিটো সময়তেই ঘৰখনত জোঠা কাঁহী বাতি থকাটো শুভ নহয়। জোঠা বাচন বৰ্তনে নকাৰাত্মক শক্তি বিয়পায়। সেইবাবে এনে ঘৰত মা লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। যিমান পাৰে পাকঘৰ চাফ চিকুণ কৰি ৰাখিব লাগে। যদি জোঠা বাচন বৰ্তন থাকে ধুই ৰাখিব লাগে। যদি এনে কৰিব নোৱাৰে তেতিয়া জোঠা বাচন বৰ্তনসমূহ পাকঘৰৰ পৰা উলিয়াই বাহিৰত ৰাখিব লাগে। ইয়াৰ লগতে এয়াও মনত ৰাখিব, ঘৰৰ মহিলাই কেতিয়াও জোঠা বাচন বৰ্তনত নাখাব আৰু আনকো খাবলৈ নিদিব, কিয়নো জোঠা বাচন বৰ্তনত মা লক্ষ্মীয়ে বাস নকৰে আৰু সদায় সেই বাচন বৰ্তনে ঘৰখনত নকাৰাত্মক শক্তি বিয়পাই থাকে আৰু মা লক্ষ্মী ৰুষ্ট হৈ সেই ঘৰখনৰ পৰা আঁতৰি যায় আৰু সেই ঘৰখনত অলক্ষ্মীয়ে বসবাস কৰাৰ ফলত ঘৰখনত বিভিন্ন ধৰণৰ নকাৰাত্মক শক্তি বিয়পি পৰে আৰু বিভিন্ন অপয়ামংগল হৈ থাকে। পত্নীক প্ৰেম, সহনশীলতা, মমতা আৰু ত্যাগৰ মূৰ্তি বুলি কোৱা হয়। কিন্তু কিছু মহিলাৰ বাণী অত্যন্ত কঠোৰ আৰু কাজিয়াৰ সৃষ্টিৰ দৰে হয়। তেওঁলোকৰ স্বভাৱতেই অভিযোগ দিয়া, মন নিমিলা যেনে পৰিৱেশৰ সৃষ্টি হয় আৰু যি ঘৰত পতি পত্নীৰ মাজত সদায় কাজিয়া আৰম্ভ হয় সেইখন ঘৰত মা লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। তেওঁ ঘৰত লক্ষ্মীৰ ডাঙৰ ভগ্নী অলক্ষ্মীৰ বাসস্থান হয়, যাৰ দ্বাৰা ঘৰখনত সুখ সমৃদ্ধি, বৈভৱ, ভক্তি ঘৰখনৰ পৰা একেবাৰে আঁতৰি যায়। ঘৰখনত এজনে আনজনৰ প্ৰতি প্ৰেম, ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা ভাৱ থাকে, তেনে ঘৰত সুখ সমৃদ্ধি বৃদ্ধি হয় আৰু যিখন ঘৰত ই সকলোবোৰ ভাৱ, ভক্তি, সুখ সমৃদ্ধি আৰু ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা থাকে তেনে ঘৰত মা লক্ষ্মীৰ বাসস্থান হয় আৰু সেই ঘৰখনত সদায় সুখ সমৃদ্ধিৰ বৃদ্ধি হয়। প্ৰিয় দৰ্শকবৃন্দ, অন্তিম তথা মহিলাই ঘৰত নকৰিবলগীয়া অন্যতম কাৰ্যটো হ'ল যি ঘৰৰ দুৱাৰলৈ অহা ভিক্ষুকক তিৰস্কাৰ কৰা হয় তেনে ঘৰত মা লক্ষ্মীয়ে কোনোদিনেই প্ৰৱেশ নকৰে। যদি আপোনাৰ ঘৰলৈ অহা ভিক্ষুৰ অপমান হয় আৰু একো নিদি খেদি দিয়া হয় আৰু তাৰোপৰি ঘৰৰ দুৱাৰলৈ অহা গৰুকো যদি একো নিদি খেদি দিলে তেতিয়াই সেই ঘৰখনৰ সুখ সমৃদ্ধি, শান্তি এই সকলোবোৰ আঁতৰি যায়। ঘৰৰ মহিলাসকলে কেতিয়াও বেয়া শব্দ, বেয়া ব্যৱহাৰ আৰু বেয়া হৈ থাকিব নালাগে। ঘৰৰ মহিলাই ঘৰখনৰ কথা আৰু অভিযোগ সকলোৰে আগত প্ৰকাশ কৰিব নালাগে। ঘৰৰ গোসাঁই ঘৰত চাকি বন্তি দিবলৈ মহিলাই কেতিয়াও পাহৰিব নালাগে আৰু কথাই কথাই নিজৰ স্বামীক বেয়া ব্যৱহাৰ, বিভিন্ন ধৰণৰ অভিযোগ দিব নালাগে। প্ৰিয় দৰ্শকবৃন্দ, এইসমূহ কাৰ্য কৰিলে এখন ঘৰত মা লক্ষ্মীৰ বাসস্থান হিচাপে কেতিয়াও পৰিগণিত নহয় আৰু সেইখন ঘৰত লক্ষ্মীৰ ডাঙৰ ভগ্নী অলক্ষ্মীয়ে বাসস্থান লয় আৰু অলক্ষ্মীৰ বাসস্থান মানি ঘৰখনত বিভিন্ন ধৰণৰ অপয়ামংগল হৈ ঘৰখনত অশান্তিৰ সৃষ্টি কৰে। প্ৰিয় দৰ্শকবৃন্দ, এইসমূহ কাম কেতিয়াও এগৰাকী মহিলাই তেওঁ ঘৰখনত কৰিব নালাগে। প্ৰিয় দৰ্শকবৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক এটা দিব আৰু আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাকো অলপ আগবাঢ়ি যোৱাত সহায় কৰিব। লগতে তলৰ কমেণ্ট বক্সত মা লক্ষ্মীৰ নাম লৈ সুন্দৰকৈ এটা কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব।